এটা দলৰ এগৰাকী নেতাই কৈছে যে আমি ধৈৰ্য ধৰি আছোঁ, অসমৰ মানুহে ধৈৰ্য ধৰি আছে, ঘৰ দুৱাৰ জ্বলাই দিয়া হয়, দোকান পোহাৰ ভাঙি দিয়া হয়, গাড়ী জ্বলাই দিয়া, এনেকুৱা ধৰণৰ প্ৰৰোচনামূলক কথা, মই নামটো কৈ দিছোঁ, গৌৰৱ গগৈ যেনেকৈ কৈছে, এইবিলাক কথাও এইটো সময়ত পাতিব নাপায়। আমি ভাবোঁ যে জুবিন গাৰ্গ প্ৰতিগৰাকী মানুহৰ নিজৰ আপোন শিল্পী, তাত AGP BJP কংগ্ৰেছ বুলি নাই। তাত মই বা মোৰ বিজেপিৰ ল'ৰা এটা বা মোৰ সন্মুখত থকা সাংবাদিকসকলে প্ৰাণৰ শিল্পী জুবিনক যিমান ভাল পায়, যুৱ কংগ্ৰেছৰ ল'ৰা এজন বা NSUৰ ল'ৰা এজনক সমানে ভাল পায়। তাত মই 50 বেছি ভাল পাওঁ, তেওঁ কম পাল, এনেকুৱা নহয়। যুৱ কংগ্ৰেছৰ ল'ৰা এজনেও ভাল পায়, NSUৰ ল'ৰাজনো ভাল পায়। গতিকে ইয়াত ৰাজনীতিৰ কথা নাহে। ইয়াত সকলোৱে আমি জুবিন গাৰ্গক মৰ্যাদা সহকাৰে বিদায় দিছোঁ, আমি ন্যায়ৰ অপেক্ষাত আছোঁ, তেওঁক আমি আজীৱন আমি জীয়াই ৰাখিম আমাৰ বুকুত। আমি নাথাকিলেও তেওঁ নিজেই জীয়াই থাকিব তেওঁৰ সৃষ্টিৰাজিৰে। কিন্তু ইয়াত আকৌ পলিটিক্স কৰা, ইয়াৰ ভেজালৈ এটা পৰিৱেশ বিনষ্টকাৰী কথা কোৱা, মিছা কথাৰ প্ৰচাৰ চলোৱা, দোকান ভাঙি দিম, জ্বলাই দিম, গাড়ী ভাঙি দিম, এইবিলাক কথাত উৎসাহ যোগোৱা, এইবিলাক কৰিব নাপায়। কাৰণ জুবিন গাৰ্গ এইবিলাকৰ পৰা সম্পূৰ্ণ সযোজন আঁতৰৰ ব্যক্তি। গতিকে এতিয়া মূল কথা এইটো, এতিয়া কাইলৈ মই এতিয়া বোকাখাতত আছোঁ, কাইলৈ আমি নলবাৰীত আমাৰ বহু মানুহ একত্ৰিত হ'ব। কিয় একত্ৰিত হ'ব? যে আমি জুবিনৰ সৃষ্টিৰাজিক, জুবিনৰ আদৰ্শক আমি আগুৱাই লৈ যোৱাত প্ৰতি অসমীয়াৰ দৰে আমিও সংকল্পবদ্ধ। কিয় আমি একগোট হ'ম? আমি ন্যায়পালিকাক আবেদন জনাম। কাৰণ কংগ্ৰেছে এনেকুৱা এটা কৰিছে যেন ন্যায় দিব হিমন্ত বিশ্ব শৰ্মাই, ন্যায় দিব AGP BJP কংগ্ৰেছ বা চৰকাৰে, ন্যায় দিয়ে ন্যায়পালিকাই। গতিকে প্ৰতি অসমীয়াৰ দৰে আমি BJP 65 লাখ মানুহৰ বিচাৰোঁ যে ফাষ্ট ট্ৰেক আদালত হওক, ন্যায় প্ৰক্ৰিয়া ক্ষিপ্ৰ হওক, SIT কামবিলাক আমি সন্তুষ্ট, SIT কামবিলাক ক্ষিপ্ৰতৰ হৈ পানী নসৰকা এখন চাৰ্জশ্বিট দাখিল হওক। প্ৰতি অসমীয়াৰ দৰে 65 লাখ আমিওতো একেই অসমবাসী।